ফাগুন মানে এটা ভাল লগা অনুভৱ নহয়নে বাৰু? আৰু সেই ফাগুনতেই হৈছে ৰঙৰ উৎসৱৰ মুহূৰ্ত। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোৰে এই আবিৰৰ উৎসৱটি খুব ধুনীয়াকৈ পাৰ হৈ গৈছে। আমাৰো বাৰু বহুত ভালকেই পাৰ হৈ গ'ল। আচলতে উৎসৱবিলাক সেইকাৰণেই লাগে, যোনবিলাক মানুহবিলাক আজিকালি আমি কি হয় ন, খুব ব্যস্ত হৈ থাকোঁ। গতিকে ব্যস্ততা ভৰা জীৱনত কি হয়, সেই সময়টো উলিয়াব নোৱাৰোঁ। গতিকে এনেকুৱা উৎসৱবিলাকতে সকলো একগোট হোৱা হয়, আমি সকলো একেলগ হৈ পেলাই সেই সময়খিনি পাৰ কৰোঁ। ঠিক তেনেদৰে আমি সকলো আহিলোঁ, আমি সকলো ওচৰ চুবুৰীয়াই সকলো মিলি লৈ পেলাই আমি ফাকু খেলিলোঁ। লগতে মোৰ অকণমানি কুকুৰ পোৱালি এটা আছে, তাইকো অলপ ফাকুৱা সানি দিলোঁ আৰু লগতে আমি সকলোবোৰ ওলাই মেলি গৈ পেলাই ইজনীয়ে সিজনীক ফাকু সানিলোঁ, ফূৰ্তি কৰিলোঁ, বহুত কথা পাতিলোঁ। আৰু আমাৰ কথাটো আপোনাৰ অন্তই নহয়, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, আমাৰ কথা আৰু ঠিক তেনেদৰে আমাৰ গাঁৱত এটা নিয়ম আছে। আমাৰ গাঁৱত আচলতে গোসাঁই ফুৰায় আৰু সকলোবোৰ আমি তাতে মিলি জুলি পেলাই আমি প্ৰত্যেক ঘৰ মানুহলৈ যাওঁ আৰু গোসাঁইক প্ৰত্যেক ঘৰ মানুহলৈ আমি আদৰি আনোঁ, আমি গোসাঁইক সেৱা কৰোঁ। আৰু ঠিক তেনেদৰে আজি আমাৰ দিনটো পাৰ হৈ গ'ল। আশা কৰোঁ সকলোৰে দিনটো ভালে ভালে পাৰ হৈ গ'ল। আজিলৈ বাই বাই।